লগে লগে সেই নারীজনীয়ে বিপ্ৰ নৰোত্তমৰ ফালে চাই উত্তৰ দিছিল, হেৰা বিপ্ৰবৰ এতিয়া মই গুৰু সেৱা কৰিবৰ বাবে হৌ মন্দিৰলৈ যাম। মন্দিৰত গুৰু সেৱা কৰি আহি মই মোৰ স্বামী দেৱতাক সেৱা শুশ্ৰূষা কৰিব লাগিব আৰু স্বামীক সেৱা শুশ্ৰূষা কৰিহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিম। গতিকে বিপ্ৰবৰ অকণমান তুমি ইয়াতে বহা। কি কথা শুনি নৰোত্তম ক্ৰোধত তুমি কি কৰা? তুমি মোক অপেক্ষা কৰিব লাগিলা, মোক অপেক্ষা কৰিব লাগি তুমি মহা ভুল কৰিলা। আৰু মনত দেখিবা এই ভুলৰ বাবে অভিশাপ দিব তোমাক নিশ্চয় জানিব। লগে লগে সেই ধাৰ্মিক নাৰীজনীয়ে পুনৰাই নৰোত্তম বিপ্ৰৰ মুখলৈ চাই উত্তৰ দিছিল, হেৰা বিপ্ৰৱৰ তুমি মোক অভিশাপ দিব নালাগে, কাৰণ মই তোমাৰ তিনিটা প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰিও মোৰ জীৱনত দৈনিক আৰু বহুত কৰ্তব্য আছে। অকল মোৰেই নহয়, এই পৃথিৱীৰ প্ৰত্যেকজন মনুষ্যৰ জীৱনতে প্ৰতিদিনে পালন কৰিবলগীয়া 5খন মহাযজ্ঞ আছে। আৰু এই 5খন মহাযজ্ঞৰ উপৰিও আমাৰ নাৰী জাতিৰ জীৱনত কিছুমান মূল মন্ত্ৰও আছে। আৰু আমাৰ নাৰী জাতিৰ জীৱনত থকা মূল মন্ত্ৰৰ ভিতৰত প্ৰথম মূল মন্ত্ৰ হৈছে নিজৰ স্বামীক দেৱতাৰ দৰে ভক্তি কৰা, একমনে প্ৰভুক স্তুতি কৰা, সকলোৰে প্ৰতি সমান ভাৱ ৰখা আৰু পাৰিলে অতিথিকো সেৱা শুশ্ৰূষা কৰা। এয়া হৈছে নাৰী জাতিৰ জীৱনৰ মূল মন্ত্ৰ। হেৰা বিপ্ৰৱৰ যিহেতু নাৰীৰ জীৱনত স্বামীৰ পৰম ধৰ্ম, গতিকে মনত ৰাখিবা স্বামীদেৱক সেৱা শুশ্ৰূষা কৰিহে মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম। যদি তোমাক উত্তৰ লাগে বহা, আৰু যদি নালাগে তেনেহলে তুমি যাবও পাৰা। হেৰাতে অকমানে বিপ্ৰ উৰা দিয়া আগফালে শুনা এনেকৈ সেই নৰোত্তম বিপ্ৰই তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি ভোকে পিয়াহে সাগৰুৱা দেহালৈ গৈ আছে। গৈ বিপ্ৰই দেখা পালে এজনী যুৱতী ছোৱালী, আৰু সেই যুৱতীজনীয়ে আছে।
এতিয়া চাওকচোন আনফালে সেই দুৰ্গশ্ৰীয়ে কি কৰিলে খেদি খেদি দুৰ্গশ্ৰী বিপ্ৰৰ ওচৰত ছোৱালীজনীক এৰি দে যুৱতীক কথা বেয়া হ'ব নহ'লে আজি আমাৰ হাততে তয়ো মৰিব লাগিব এতিয়া চাওকচোন এতিয়া নৰোত্তমে মনে মনে ভাবে হৰি হৰি প্ৰভু মই আছো ভোকে পিয়াহে লঘোণে তিনিটা প্ৰশ্নৰ উত্তৰ বিচাৰি তিনিটা প্ৰশ্নৰ উত্তৰৰ চিন্তাত তাতে আকৌ এওঁলোক দুয়োজনে কৈছে এই যুৱতী গৰাকীৰ কাৰণে মই মৰিব লাগে হে ৰামমোহন এইফালে লৈ যোৱা যুৱতীক এৰি দিছো মই আৰু তোমালোকৰ যি ইচ্ছা তাকে কৰা মোৰ কথা নাই যি ইচ্ছা তাকে কৰা মোৰ কথা নাই সেই দুই দস্যুৱে কি কৰিলে দুই দস্যুৱে যুৱতীক টানি লৈ গ'লে আৰু লগে লগে সেই যুৱতীজনীয়ে কান্দি কান্দি ভগৱানে দেখাত তোক পুৰুষ ঠিকেই বনাইছে কিন্তু মনত ৰাখিবি বিপ্ৰ যিজন পুৰুষে নাৰী জাতিৰ মান মৰ্যাদা ৰক্ষা কৰিব নোৱাৰে যিজন পুৰুষে নাৰী জাতিৰ সতীত্ব ৰক্ষা কৰিব নোৱাৰে সেইজন পুৰুষে হৈছে এই পৃথিৱীৰ ভিতৰতে আটাইতকৈ নিকৃষ্ট আৰু দুৰ্বল পুৰুষ এতিয়া চাওকচোন বাৰু সন্ন্যাসীৰূপী শনি দেৱতাই সেই অহংকাৰী নৰোত্তম বিপ্ৰক তিনিটা প্ৰশ্ন দিছিল আৰু প্ৰথম প্ৰশ্নৰ উত্তৰটো সেই চন্দ্ৰজনে দিছিল দ্বিতীয় প্ৰশ্নৰ উত্তৰটো সেই ধাৰ্মিক নাৰীজনীয়ে দিছিল আৰু তৃতীয় প্ৰশ্নৰ উত্তৰটো সেই অসহায় যুৱতীগৰাকীয়ে নৰোত্তম বিপ্ৰক দিছিল সেই তিনি প্ৰশ্নৰ উত্তৰ বিপ্ৰক তিনিও দিছিল কিন্তু চাওকচোন প্ৰশ্নৰ উত্তৰ হাতৰ মুঠিত পায়ো নৰোত্তম বিপ্ৰই কিন্তু সেই তিনি প্ৰশ্নৰ উত্তৰ বুজি পোৱা নাছিল কাৰণ সেই সময়ত নৰোত্তম বিপ্ৰই অহংকাৰত অন্ধ হৈ আছিল আচল কথাটো হ'ল আমাৰ সমাজৰ অহংকাৰী মানুহবোৰে কোনোদিনে কেতিয়াও আনৰ ভাল কথা শুনিব নিবিচাৰে আৰু অহংকাৰী মানুহবোৰে কোনোদিনে নিজৰ বেয়া চৰিত্ৰটো ৰক্ষা নকৰে এয়া হৈছে অহংকাৰী মানুহবোৰৰ লক্ষণ আনফালে সেই বিপ্ৰৰো একেই দশা হৈছিল অহংকাৰী এতিয়া চাওকচোন বাৰু সেই সন্ন্যাসীৰূপী শনি দেৱতা আৰু ৰজাই মিলি সেই নৰোত্তম বিপ্ৰক 7 দিনৰ সময় দিছিল এতিয়া সেই 7 দিন সম্পূৰ্ণ হৈ গ'ল হৈ এনে